Everyone, welcome back to my channel RM Beauty. আশা ৰাখিছো আপোনালোক সকলে ভালে আছে আৰু আজি এই ভিডিওটোত আমি আলোচনা কৰিব লৈছো ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড IOCL ত ওলাইছে notification for engagement of trade technician graduate apprentices under the Apprentices Act 1961 at IOCL Marketing Division Eastern Region ৰ কাৰণে ওলাইছে notification date হৈছে 24th of January 2025 IOCL ত ওলাইছে যিসকল ব্যক্তিয়ে কৰিব বিচাৰিছে তেওঁলোকে ইয়াত আপোনালোকে এডভাৰটাইজমেন্টটো ডিটেইলছত গৈ এবাৰ চেক কৰিব পাৰে মই ইম্পৰ্টেন্ট পইণ্ট কিছুমান পঢ়ি দিছো আপোনালোকক ইয়াত লিখা আছে টেকনিচিয়ান graduate and trade apprentices technical and non-technical at its locations in states and union territory of India Eastern region ৰ কাৰণে ওলাইছে West Bengal Bihar Orissa Jharkhand Assam Sikkim Union territories of Andaman and Nicobar Tripura, Nagaland, Mizoram, Meghalaya, Manipur and Arunachal Pradesh. So Eastern region ৰ কাৰণে তেওঁলোকে উলিয়াইছে আৰু ইম্পৰ্টেন্ট কিছুমান পইণ্ট মই পঢ়ি দিছো applications are invited from candidates meeting the following qualification এই qualification খিনি যাৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব and other parameters for engagement of apprentices under Apprentices Act of 1961 ইয়াত তেওঁলোকে দিছে educational qualification provisional number of seats in apprentice category including likely reservation shall be as follows our reservation will be applicable as per the prescribed percentage for recruitment applicable to the states or UT অসমৰ কাৰণে কিয়ত কিমান ওলাইছে এবাৰ চাই লওঁ টোটাল পোষ্ট ওলাইছে অসমৰ কাৰণে 40 টা ইয়াত আপোনালোকে দেখিছে টোটাল ওলাইছে 40 টা তাৰে আনৰিজাৰ্ভৰ কাৰণে 20 টা EWS ৰ কাৰণে 4 টা SC ৰ বাবে 2 টা ST ৰ বাবে 4 টা আৰু OBC ৰ বাবে 10 টা আৰু PWD ক্যান্ডিডেটৰ বাবে 0 নাই দামনে 101 নম্বৰৰ পৰা 111 নম্বৰলৈকে গোটেইখিনি অসমৰ পোষ্ট হয় তাত ওলাইছে মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইনস্ট্ৰুমেন্টেশন সিভিল ইলেক্ট্ৰিক্যাল এণ্ড ইলেক্ট্ৰনিক্স ফিটাৰ ইলেক্ট্ৰিচিয়ান ইলেক্ট্ৰনিক্স মেকানিক ইনস্ট্ৰুমেন্ট মেকানিক আৰু মেকানিষ্ট এই কেটা পোষ্ট ওলাইছে অসমৰ বাবে অসমৰ কাৰণে ওলাইছে এয়া গ্ৰেজুৱেট এপ্ৰেন্টিছ কিমান ওলাইছে টোটাল 7 টা ওলাইছে তাৰ পিছত আকৌ অসমৰ কাৰণে গোটেই মই অসমৰ কিটা অকল চাই দিছো গোটেইখিনি ডিভিজন পঢ়িলে মানে ভিডিওটো বহুত দীঘল হৈ যাব নেক্সট ট্ৰেড এপ্ৰেন্টিছ ডাটা এন্ট্ৰি অপাৰেটৰ ফ্ৰেচাৰ্ছ লৈছে তেওঁলোকে আৰু তাৰ পিছত আকৌ অসমৰ আৰু কিবা ওলাইছে নেকি এবাৰ চাই লওঁ ট্ৰেড এপ্ৰেন্টিছ ডাটা এন্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ্ছ যাৰ স্কিল চাৰ্টিফিকেট আছে তেওঁলোকৰ কাৰণে অনলি তাৰপিছত ইম্পৰ্টেন্ট কিছুমান পইণ্ট মই এবাৰ পঢ়ি দিছো আপোনালোকক আৰু এটা ইম্পৰ্টেন্ট পইণ্ট আপোনালোকক কৈ দিছো rate of stipend payable to apprentices per month shall be prescribed under Apprentices Act Actor মতে যেটো আপোনালোকৰ stipend লিখা আছে হেতুৱে দিব বাকি prescribed qualification eligibility criteria কিনে আপোনালোকে এবাৰ চাই লজো যে for discipline code 107 trade apprentice fitter ৰ কাৰণে কি লাগে metric with regular full time 2-year ITI fitter course recognized by NCBT SCBT তেনেকৈ গোটেই পোষ্ট কিনে আপোনালোকে এবাৰ চেক আউট কৰি লব আৰু গ্ৰেজুৱেট পোষ্টৰ কাৰণে তেওঁলোকে দিছে 112 যেটো পোষ্ট কোড তাৰ কাৰণে দিছে ডিসিপ্লিন কোডটো গ্ৰেজুৱেট এপ্ৰেন্টিছ BA BCom BSc BBA regular full time with graduate in any discipline with minimum 50% marks in aggregate for general EWS and OBC NCL and 45% in case of SC ST 50% for EWS general OBC NCL আৰু 45 for SC ST কাৰণে ঠিক তেনেকৈ 113 ৰ ডিসিপ্লিন কোডৰ কাৰণে তেওঁলোকে কি দিছে ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে ক্লাছ 12 দিছে বাট বিলো গ্ৰেজুৱেট 114 ৰ কাৰণে দিছে তেওঁলোকে ট্ৰেড এপ্ৰেন্টিছ ডাটা এন্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ্ছ ক্লাছ 12 বাট বিলো গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম 50% মাৰ্কস থাকিব লাগিব এইবিলাক ইম্পৰ্টেন্ট পইণ্ট আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হৈছে মিনিমাম এজ হৈছে 18 ইয়াৰ্স আৰু ম্যাক্সিমাম 24 ইয়াৰ্স আৰু কাট অফ ডেট হৈছে 31st January 2025 relaxation থাকিব 5 বছৰ for SC ST আৰু 3 years for OBC NCL তেওঁলোকে দিছে ST SC candidate 29 লৈকে এপ্লাই কৰিব পাৰিব আৰু OBC NCL 27 লৈকে এপ্লাই কৰিব পাৰিব নেক্সট ইম্পৰ্টেন্ট পইণ্টটো পঢ়ি দিছো এবাৰ পিৰিয়ড অফ ট্ৰেইনিং 12 months এক বছৰৰ কাৰণে সিলেকশন মেথডলজি তেওঁলোকে দিছে candidates to register successfully on NAPS NATS portal and applying against the notification shall be considered for selection process. There will be no written test / interview. তেওঁলোকে কোনো ধৰণৰ ৰিটেন টেষ্ট বা ইন্টাৰভিউ নাপাতে
NAPS আৰু NATS যেটো পোৰ্টেল আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াত এটা পইণ্ট দিছে candidates registered with local employment exchange vocational rehabilitation center for person with benchmark disability এই গোটেইখিনি only apply through NAPS আৰু NATS portal failing which their candidature will not be considered আৰু ইয়াত এটা important point দিছে candidates possessing higher professional qualifications such as BE, BTech, MBA or equivalent or MCA, CA, ICWA, LLB or any other such equivalent qualifications or pursuing higher educational qualification and having completed the same on or before joining the apprenticeship training shall not be eligible. Higher আপোনালোকৰ যদি কোনো professional qualification আছে তেতিয়ালে আপোনালোকে eligible নহয় important point দিছে যিসকল ব্যক্তিয়ে অলৰেডি তেওঁলোকে apprentice কৰিলে আকৌ তেওঁলোকে মানে দুবাৰ এপ্লাই কৰিব নোৱাৰে মানে as amended from time to time or job experience for a period of 1 year or more are not eligible এবাৰ আপোনালোকে যদি অলৰেডি কৰিছে দুবাৰ আকৌ কৰিব নোৱাৰে আৰু ইয়াত দিছে for graduate and technician disciplines graduate সকল আৰু technician discipline only those applicants who have acquired the prescribed qualification between 1st April 2021 and 31st January 2025 shall be considered eligible. And yet it is for trade apprentices, ITI, data entry operator, only those candidates who have acquired their prescribed qualification between a period to period hobo lagibo 1st April 2020 and 31st January 2025 shall be considered eligible. At a important point likhi dise teoloke jodi apnaloker higher kinba qualification ase jenike BE, BTech ba apnaloker MCA, MBA, CA, ICWA teoloke kintu ei apprenticeship এৰিয়াৰ কাৰণে এলিজিবল নহয় হেতু তেওঁলোকে লিখি দিছে এটা ইম্পৰ্টেন্ট পইণ্ট আছে লাষ্ট ডেট ফৰ এপ্লিকেশন ইজ 14 February 2025 @5 pm 5 pm লৈকে তেওঁলোকে একচেপ্ট কৰিব 14 February 2025 হৈছে লাষ্ট ডেট আৰু আপোনালোকে যদি কৰা নাই আপোনালোকে কৰি ল'ব আৰু আশা ৰাখিছো আপোনালোকে ভিডিওটো নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে তেতিয়ালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব কিছুমান দিছে পেন কাৰ্ড আধাৰ এইবিলাক লাগিব উইথ আধাৰ চেকবুক লাগিব কি দিছে আপোনালোক গোটেইখিনি এবাৰ গো থ্ৰু কৰি ল'ব candidates meeting the prescribed eligibility criteria may apply online through NAPS/NATS from 24th of January 2025 and last date মই কলো আপোনালোকক 14 February 2025 24 January 2025 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 14th of February 2025 আৰু বিফৰ এপ্লাইং আপোনালোকে কি কৰিব লাগে গোটেইখিনি এবাৰ চেক কৰি ল'ব তো আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ